নমস্কাৰ কৃষক বন্ধুসকল, আসাম এগ্ৰিকালচাৰ টিপছ ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কৃষক বন্ধুসকল, ভিডিঅ'ৰ আৰম্ভণিতে এটা কথা কওঁ। মই সিদিনা এখন ভিডিঅ' বনাইছিলোঁ আৰু সেই ভিডিঅ'টোত আপোনালোকে বহুত মৰম দিছে। মই কৈছিলোঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই লাইক কমেণ্ট নকৰে, গতিকে সিদিনাৰ পিছত মই দেখিছোঁ যে আপোনালোকে বহুতে লাইক কমেণ্ট কৰিছে বা আপোনালোকে কমেণ্ট কৰি বহুতে কৈছে যে আপুনি ভিডিঅ' বনাই যাওক, মোৰ ভিডিঅ' নেকি আপোনালোকক ভাল লাগে। গতিকে সেইকাৰণে মনত অলপ উৎসাহ পালোঁ, যে ভাবিলোঁ যে নহয়, মই ভিডিঅ' বনাব লাগিব। মোৰ নিজা কথাটো মই বাদ দিলোঁ, যে আপোনালোকৰ যদি কিবা কামত আহে মোৰ কথাবিলাক বা মোৰ দিহা পৰামৰ্শবিলাক, সেইটোৱে মোৰ ভাল লাগিব। কৃষক বন্ধুসকল, আজি এই ভিডিঅ'ৰ জৰিয়তে মই এটা বেমাৰৰ বিষয়ে ক'ম, যোনটো গেম'চিছ। সেই বেমাৰটো মোৰ ইয়াতো লাগিছিল। মোৰো 2-4 জোপা গছ মৰিছে, নমৰা নহয়। গতিকে অৱশেষত মই কেনেকৈ ট্ৰিটমেণ্ট কৰিলোঁ, কি মেডিচিন স্প্ৰে কৰিলোঁ বা কি কৰিলোঁ, কি কথা, সকলো কথা মই আজিৰ ভিডিঅ'ত আপোনালোকক অৱগত কৰিম। আৰু কৃষক বন্ধুসকল, এয়া চাওক লাও কেনেকৈ লাগিছে। মই যোৱাকালি কি হ'ল, মোৰ ডিউটি থকাৰ কাৰণে মই বেচিব নোৱাৰিলোঁ, বজাৰত দিব নোৱাৰিলোঁ বা পঠাব নোৱাৰিলোঁ। আজি বহুত লাও উঠিব, প্ৰায় 150 মান লাও আজি মই উঠাব লাগিব, উপায় নাই। চাওঁ, বেপাৰীক দিব লাগিব, নিজে হাতে ইমানখিনি বেচাটো ঠিক নহয়। কৃষক বন্ধুসকল চাওঁ, এইখিনি ঠাইত কিমানটো লাও লাগিছে চাওকচোন। এই 6টা লাও একেবাৰে এই 4 ফুট ঠাইত লাগিছে। কৃষক বন্ধুসকল, আপোনালোকে যদি এনেকৈ খেতি কৰিব বিচাৰে বা মোৰ দৰে যদি আপোনালোকৰ ফলন পাব বিচাৰে, গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে সময়ে সময়ে যিবিলাক ভিডিঅ' মই আপলোড কৰোঁ সেইবিলাক যাতে আপোনালোকে চাব পাৰে বা পাই থাকে। তাৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, সেইটো হৈছে প্ৰথম কাম। আৰু দ্বিতীয় কামটো হৈছে মোৰ ভিডিঅ'বিলাক চাব, লগতে ভিডিঅ'বিলাক লাইক কৰি যাব। লাইক কৰিলে কি হয়, ভিডিঅ'বিলাক বহুত মানুহৰ তাতে যায় আৰু বহুত মানুহে চায়, আৰু তেতিয়া মোৰ ভাল লাগিব, মোৰ ভিডিঅ' যদি বহুতে চায়। এয়া চাওক, পানীলাও কি হাৰত লাগিছে। একে ঠাইতে মোটামুটি 8টা-10টা এনেকুৱা লৈকে লাগিছে। কৃষক বন্ধুসকল, মূল কথা হ'ল যে সেই গেম'চিছ যোনটো বেমাৰ বা ৰোগ, সেইটো আপোনালোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব। আৰু এইটো যদি আপোনালোকে নিয়ন্ত্ৰণ কৰিব নোৱাৰে, আপোনাৰ কি হ'ব, বহুত কিন্তু লোকচান হৈ যাব বা আপুনি খেতিৰ পৰা কিন্তু সিমান উৎপাদন নাপাব। সেইটো হৈছে যে আপোনালোকে অকল এটা মেডিচিন ব্যৱহাৰ কৰিয়ে কিন্তু এই বেমাৰটো আপোনালোকে নিয়ন্ত্ৰণ একেবাৰে কৰিব নোৱাৰে, প্ৰথম কথা। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, 2-3 ধৰণৰ ভেঁকুৰনাশক আপোনালোকে ব্যৱহাৰ কৰিব লাগিব। এটা বস্তু দেখুৱাওঁ, এই ইয়াতে এই তামোলৰ গছডালত চাওক, এইটো তামোলৰ গছ, ইয়াতে লাও লাগিছে। এইটো আজি কাটিব পৰা হৈছে, কিন্তু ইয়াতে কি কৰিলে, সেই চালা এন্দুৰে আহি কাটিলে চাওকচোন। আগতে এইফালে কামুৰিছে। এই এন্দুৰ মানে বহুত উপদ্ৰৱ কৰে, এনেকৈ কামুৰি খাইছে। আৰু এটা প্ৰব্লেম হৈছে কৃষক বন্ধুসকল, আপোনালোকে হয়তো গছবিলাক দেখিছে, অলপ হালধীয়া হৈছে গুৰি পাতবিলাক বা ওপৰৰ পাত কিছুমান। এইবিলাকত কিন্তু আপোনালোকে ভেঁকুৰনাশক স্প্ৰে কৰিব লাগিব। আৰু ময়ো একচুৱেলি সময় নোপোৱাৰ কাৰণে ময়ো তেনেকৈ ট্ৰিটমেণ্ট কৰিব পৰা নাই। সঠিক যোনটো ট্ৰিটমেণ্ট হয় বা স্প্ৰেবিলাক মই সময়ে সময়ে কৰিব পৰা নাই। মূল কথা হ'ল কৃষক বন্ধুসকল, আপোনালোকে এই গেম'চিছ ৰোগ, মই প্ৰথমতে সেই পিকচাৰটো দি দিছোঁ, সেইটো গেম'চিছ ৰোগ। এই ৰঙচুৱা আঠা ওলাব গছৰ পৰা, তাৰপিছত কিন্তু গছজোপা লাহে লাহে লেৰেলি যাব বা মৰি যাব। গতিকে এনেকুৱা বেমাৰ যদি আপোনালোকে দেখে, আপোনালোকে এডভান্স, একচুৱেলি কি হয়,
যাতে এই গেমচিছ ৰোগ একেবাৰে লাগিব নোৱাৰে বা নালাগে আপোনালোকৰ পানীলাও গছত, তাৰ কাৰণে আপোনালোকে কপাৰ অক্সিক্লৰাইড যোনটো আপোনালোকে বজাৰত ব্লাইটক্স নামেৰে পাই যাব, ব্লু কপাৰ নামেৰে পাই যাব। এই কপাৰ জাতীয় কিছুমান ভেঁকুৰনাশক আপোনালোকে কিন্তু স্প্ৰে কৰিব লাগিব যেতিয়া গছবিলাক অলপ বাঢ়িব। সেইখিনি সময়ৰ পৰা কিন্তু আপোনালোকে এই যতনটো ল'ব লাগিব বা সেইখিনি কিন্তু আপোনালোকে কৰিব লাগিব। তাৰ ফলত হ'ব কি যে এইটো বেমাৰ একেবাৰে নিয়ন্ত্ৰণ হৈ যাব। আৰু অকল স্প্ৰে কৰাই নহয়, আপোনালোকে কিন্তু গছৰ যোনবিলাক গুৰি হয় গুৰিবিলাকক আপোনালোকে ড্ৰিঞ্চিং কৰিব বা গুৰিটো আপোনালোকে জিকাই দিব। এয়া চাওক, মোৰ হেংদালিখন এনেকুৱা হৈছে, ইয়াতে বহুতকেইটা লাগিছে কিন্তু হেংদালিখন একেবাৰে হেৰি হ'ল, মানে নামি গ'ল। গতিকে মাজতে এটা মই বাঁহ দিব লাগিব, বাঁহ দিলে সেইটো ঠিক হৈ যাব। ভেঁকুৰনাশক ময়ো স্প্ৰে কৰিব লাগিব। মই এতিয়া দেখিছোঁ আৰু ওপৰত যদি এনেকৈ চাই, এনে চেহেৰা পাতি বৰ্তমান ভালে আছে, বেয়া নহয়, কিন্তু হ'লেও ভেঁকুৰনাশক স্প্ৰে কৰিব লাগিব যাতে এই পাত হালধীয়া হোৱা বেমাৰ যাতে সেইটো নালাগে। আৰু কৃষক বন্ধুসকল, সেইটো প্ৰথম কথা হ'ল আপোনালোকে ব্লু কপাৰ বা ব্লাইটক্স স্প্ৰে কৰিব। প্ৰতি লিটাৰ পানীত আপোনালোকে 3 গ্ৰাম দি স্প্ৰে কৰিব। আৰু যদি আপোনালোকে গুৰিত দিয়ে, যেনেকুৱা ধৰক এইটো গা গছ হয়, এই গা গছৰ গুৰিটো আপোনালোকে জিকাইটো দিবই, এইটো আপোনালোকে জিকাই দিব। এয়া চাওক, এইটোত মোৰ কিন্তু গেমচিছ লাগিছিল, এইটো আপোনালোকে দেখিছে, কিন্তু বহু পৰিমাণে ঠিক হৈছে। এতিয়াও ঠিক তেনেকৈ হোৱা নাই যদিও কিন্তু ঠিক হৈছে, সেইটো গছ আৰু নমৰে। আৰু মই আজিকালিৰ ভিতৰত আকৌ যিহেতু মই হেৰি কৰিম, আৰু আপোনালোকে কি কৰিব, এই ব্লাইটক্স বা ব্লু কপাৰ আপোনালোকে কি কৰিব, স্প্ৰে কৰাৰ লগতে এই গা গছডাল জিকাই দিব। এনেকৈ এই গুৰিৰ পৰা প্ৰায় 2 ফুট 3 ফুট যি ওপৰলৈকে আপোনালোকে স্প্ৰে কৰি জিকাই দিব। তেতিয়া হয়তো এই যোনটো, যিহেতু এই মেইন গা গছডালতে সেই বেমাৰটো লাগে, গতিকে সেইটো লাগিলেও সেইটো নোহোৱা হ'ব। আৰু পৰাপক্ষত আপোনালোকে প্ৰিভেণ্টিভ, মানে আগতীয়াকৈ কিছুমান পৰিচৰ্যা কৰিলে এই গেমচিছ ৰোগ আপোনালোকে দেখিবলৈ নাপায়। আৰু দ্বিতীয় কথা হ'ল কৃষক বন্ধুসকল, আৰু এটা ভাল ফাংগিচাইড ভেঁকুৰনাশক, সেইটো হৈছে কচাইড 300। আপোনালোকৰ ওচৰত যি দোকানত পায় কচাইড 300, সেইটো কিন্তু ইয়াতকৈ আৰু বেছি ভাল, বহুত কামত দিয়ে। আৰু স্প্ৰে কৰা বা মই যেনেকৈ ক'লোঁ তেনেকৈ আপোনালোকে কৰিব। আৰু পৰিমাণটো সেইটো আপোনালোকে কম দিলেও হ'ব। আপোনালোকে প্ৰতি লিটাৰ পানীত 2 গ্ৰাম মিহলাই আপোনালোকে স্প্ৰে কৰিলে এই যোনটো কচাইডৰ কাম বা সেই গেমচিছৰ যোনটো ভেঁকুৰ, সেই ভেঁকুৰ নষ্ট হ'ব। আৰু মই ইয়াৰ আগৰ ভিডিঅ'ত মই এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাইছিলোঁ। এইটো আছিল হাইড্ৰজেন পাৰক্সাইড। এই হাইড্ৰজেন পাৰক্সাইডো আপোনালোকে আগৰ ভিডিঅ'ত মই যেনেকৈ কৈছোঁ, আপোনালোকৰ সেই য'ত বেমাৰটো লাগে তাৰ সেইখিনি ঠাই আপোনালোকে চাফা কৰি ড্ৰিঞ্চিং ড্ৰেছিং কৰিব। একচুৱেলি ড্ৰেছিং যেনেকৈ আমি ঘাঁহ চাহ যেনেকৈ ড্ৰেছিং কৰোঁ, তেনেকৈ ড্ৰেছিং কৰাৰ পিছত আপোনালোকে সেই হাইড্ৰজেন পাৰক্সাইড আপোনালোকে তাতে লগাব পাৰে। তাৰ ফলতো এই গেমচিছ যোনটো বেমাৰ, সেই বেমাৰ হয়তো নোহোৱা হ'ব। গতিকে এনেকৈ আপোনালোকে কৰিব। আৰু যোনটো ষ্ট্ৰেপ্ট'চাইক্লিন, বিশেষকৈ কৃষক বন্ধুসকল, মই এটা মূল কথা আপোনালোকক কৈ দিওঁ। এই গেমচিছ ৰোগৰ কাৰণে মেইন হৈছে কপাৰ জাতীয় যিবিলাক আপোনাৰ ভেঁকুৰনাশক, এই ভেঁকুৰনাশকবিলাক মানে ভাল কামত দিয়ে। গতিকে যিকোনো কপাৰৰ গোটৰ যিবিলাক ভেঁকুৰনাশক আপোনালোকে সেইবোৰ স্প্ৰে কৰিব পাৰে বা গুৰিত ড্ৰিঞ্চিং কৰিব পাৰে। কৰিলে আপোনালোকৰ এই গেমচিছ ৰোগটো নোহোৱা হ'ব। আজিৰ এই ভিডিঅ'টো মই এইকাৰণে বনালোঁ, 2-4 জনে নেকি কৰিছে, কমেণ্ট কৰিছে যে গেমচিছ ৰোগ হৈছে, গতিকে মোৰটো কেনেকৈ মই ভাল কৰিলোঁ জানিব বিচাৰিছিল। গতিকে তাৰ কাৰণে মই ভিডিঅ'টো আজি প্ৰস্তুত কৰিলোঁ। তে কৃষক বন্ধুসকল,
মোৰ মানে মোবাইলৰ ফ্ৰণ্ট কেমেৰাটো যোনটো আগফালৰ যোনটো কেমেৰা সেই কেমেৰাটো বেয়া হৈছে, মানে কিবা হৈছে, পিকচাৰ কোৱালিটি ভাল হোৱা নাই, যাৰ কাৰণে মই ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' বনাব নোৱাৰিলোঁ। হয়তো আপোনালোকেও ভাবে যে বহুদিন মই অকল বেক কেমেৰাৰে ভিডিঅ' বনাই আছোঁ, কিন্তু একো নাই। কথা হৈছে মোৰ ভিডিঅ'টো ডাঙৰ কথা নহয়, আপোনালোকে মোৰ কথাবিলাক মই কি কওঁ সেইবিলাক শুনিব। চাওক বৈদ্য ডাঙৰ হৈ গ'ল, আৰু বৰ্তমান ৰেট ভাল। কৃষক বন্ধুসকল, মই এইটো পানীলাও যদি বজাৰত বেচোঁ খুচুৰা, সেইটো একেবাৰে 50 টকা, আৰু যদি এইটো বেচোঁ অলপ সৰু চাইজ, সেইটো 40 টকা। এনেকৈ মই বৰ্তমান বেচি আছোঁ। গতিকে ভাল এটা বেনিফিট পাই আছোঁ বুলি ক'ব লাগিব, মিছা কথা নকওঁ। আপোনালোকেও যদি এনেধৰণে খেতি কৰিব বিচাৰে, এনেধৰণে ফলন পাব বিচাৰে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, আৰু সময়ে সময়ে ভিডিঅ'বিলাক চাওক। মই কি দিয়া পৰামৰ্শ দিওঁ, মাটি তৈয়াৰ কৰাৰ পৰা আৰম্ভ কৰি হয়তো সাৰ প্ৰয়োগ কেনেকৈ কৰিব, কি কথা, সকলো মই মোৰ ভিডিঅ'ত মই তথ্য আপোনালোকক যোগান ধৰোঁ ভিডিঅ'ৰ মাধ্যমেদি। তো কৃষক বন্ধুসকল, ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ, গতিকে মই যিখিনি কথা ক'লোঁ সেইমতে আপোনালোকে ট্ৰিটমেণ্ট কৰক, আপোনালোকৰ সেই গেম'চিছ ৰোগ নিশ্চয় ভাল হৈ যাব। তো কৃষক বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানে, ধন্যবাদ।